নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, এই ভিডিঅ'টিত আমি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ জেঠ মাহটি কেনেকৈ পাৰ হ'ব তাৰ বিষয়ে আলোচনা কৰিম। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ জেঠ মাহটোত এটি পৰাক্ৰমী ৰূপ দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত ধনৰ প্ৰতি অলপ বেছি আকৰ্ষিত হোৱা দেখা যায়। মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত যিমান পাৰে এলাহ ভাৱ বৰ্জন কৰক। এই মাহটোত আপোনালোকে অলপ বেছি ৰোমান্টিক হোৱা দেখা পোৱা গৈছে। মাহটোৰ মাজভাগত অলপ নিৰ্ণয় লোৱাত সমস্যাৰ সন্মুখীন হ'ব পাৰে। দাম্পত্য জীৱনসংগীৰ কথা মানি চলাৰ চেষ্টা কৰক। শাৰীৰিক দিশত মধ্যম। বছৰটোত অধিক উন্নতি কৰিবৰ বাবে বজৰংবলীক আৰাধনা কৰক। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।